নমস্কাৰ নিউজ18 অসম নৰ্থ ইষ্টৰে বিশেষ সম্প্ৰচাৰলৈ মই গৌতম বৰাই সকলোকে স্বাগতম জনাইছোঁ। এটা ডাঙৰ খবৰ লৈ আহিছোঁ যে যোৰহাটৰ যি পশ্চিম ৰাজহ চক্ৰ বিষয়াৰ যি কাৰ্যালয় আছে তাৰ দুগৰাকী মণ্ডলক নিলম্বন কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্ত ইতিমধ্যে চলি আছে, আৰম্ভ হৈছে আৰু যোৰহাটৰ জিলা আয়ুক্তই সেই দুগৰাকী মণ্ডলৰ বিৰুদ্ধে কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে। আৰু যি ঘটনা সংঘটিত হৈছিলে তাৰ বিষয়ে জানিলে সকলোৰে চকু কপালত উঠিব যে যোৰহাটৰ যি পশ্চিম ৰাজহ চক্ৰ বিষয়াৰ যি কাৰ্যালয় তাত এই এগৰাকী মণ্ডলৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ উঠিছে যে চৰকাৰী নথিত জালিয়াতি সংঘটিত কৰা। ঘটনাটো আছিলে এনেধৰণৰ যে যোৰহাটৰ সবাই বন্ধাৰ এটুকুৰা চৰকাৰী মাটি আছিলে আৰু সেই চৰকাৰী মাটিৰ এজন বেংগলী সম্প্ৰদায়ৰ লোকক আবণ্টন দিয়াক লৈ এটা নিৰ্দেশনা, এটা চৰকাৰী নিৰ্দেশনা, চৰকাৰী যি নথিপত্ৰ আছিলে ৰাজহ বিভাগত তাত কোনো লোকে জালিয়াতিৰে লিপিবদ্ধ কৰিছিল। সেয়া কোনে লিপিবদ্ধ কৰিছিল বৰ্তমানলৈকে নিশ্চিত হোৱা নাই, কিন্তু যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ তৎপৰতাত এই সমস্ত জালিয়াতি ঘটনা পোহৰলৈ আহে। পোহৰলৈ অহাৰ পিছত যেতিয়া অনুসন্ধান কৰে তেতিয়া এই তথ্য পোহৰলৈ আহে যে যি চৰকাৰী নথি, সেই চৰকাৰী নথিত সবাই বন্ধাৰ সেই মাটিখিনি এগৰাকী ব্যক্তিক আবণ্টন দিয়া বুলি আজিৰ পৰা প্ৰায় 10-15 বছৰ পূৰ্বে আবণ্টন দিয়া বুলি এটা হুকুম তাত লিপিবদ্ধ আছিলে, কিন্তু তাৰ বাবে যিখিনি নীতি নিয়ম মানি চলিব লাগে সেইখিনি তাত দেখা পোৱা নগৈছিলে। গতিকে কোনো লোকে যে সেয়া জালিয়াতিৰে সংঘটিত কৰিছে সেই কথা ইতিমধ্যে নিশ্চিত হৈছিলে আৰু নিশ্চিত হোৱাৰ পিছতে এই তথ্য পোহৰলৈ আহিছিল যে অনিমেষ শইকীয়া নামৰ যোৰহাটৰ পশ্চিম ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ এগৰাকী মণ্ডলে কি কৰিছিলে, তেখেতৰ যিটো লাট নহয়, মুনিন বৰা নামৰ এগৰাকী মণ্ডলৰ লাটত আছিলে সেই মাটিখিনি, সবাই বন্ধাৰ মাটিখিনি। আৰু অনিমেষ শইকীয়া নামৰ মণ্ডলজনে কৰিছিলে কি, সেই যিটো নথি, চৰকাৰী নথিত জালিয়াতিৰে যিটো নিৰ্দেশনা কোনো লোকে লিখি থৈছিলে সেই নিৰ্দেশনাটো ডিজিটেল আপগ্ৰেডেশ্যন কৰাইছিলে। অৰ্থাৎ যি সময়ত এই নথিপত্ৰসমূহ ডিজিটেলি আপগ্ৰেড কৰা হৈছিলে, ডিজিটেলি লিপিবদ্ধ কৰা হৈছিলে, কম্পিউটাৰাইজ কৰা হৈছিলে, তেতিয়া তেওঁ আন এজন মণ্ডলৰ লাটৰ সেই নথিপত্ৰখিনি সেই চৰকাৰী নথিৰ পৰা তেওঁ ডিজিটেলি আপগ্ৰেড কৰিছিলে। আৰু সেই সময়তে সেই সমস্ত ঘটনা চকুত পৰে যোৰহাটৰ জিলা আয়ুক্তৰ জয় শিৱানী ডাঙৰীয়াৰ। আৰু তাৰপিছতে তেওঁ তদন্ত কৰে আৰু তদন্তৰ স্পষ্ট হয় যে সেই চৰকাৰী নথিত, অৰ্থাৎ এই চৰকাৰী মাটিখিনি যিজন লোকক আবণ্টন দিয়া বুলি যিটো নিৰ্দেশনা লিপিবদ্ধ হৈ আছে সেইটো হৈছে জাল। তেনেধৰণৰ কোনো নিৰ্দেশনা দিয়া হোৱা নাছিলে আৰু সেই নিৰ্দেশনাটো সেই চৰকাৰী নথিসমূহত জালিয়াতিৰে লিপিবদ্ধ কৰা হৈছিলে। আৰু সেই জালিয়াতিৰে লিপিবদ্ধ কৰা সেই নিৰ্দেশনা অনুসৰি যে সেই লোকজনক মাটি আবণ্টন দিব লাগে, ডিজিটেল আপগ্ৰেডেশ্যনৰ সময়ত সেই কাম কৰোৱাইছিলে অনিমেষ শইকীয়া নামৰ আন এটা লাটৰ মণ্ডলগৰাকীয়ে। আৰু এই সমগ্ৰ তথ্য পোহৰলৈ অহাৰ পিছতে তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ হয়। আৰু তদন্ত আৰম্ভ হোৱাৰ পিছত যিহেতু দুইগৰাকী মণ্ডল, মুনিন বৰা নামৰ মণ্ডলগৰাকী গাফিলতিৰ বাবে, নেগলিজেঞ্চৰ বাবে ইতিমধ্যে নিলম্বন কৰা হৈছে আৰু অনিমেষ শইকীয়াকো এনেধৰণৰ জালিয়াতিত জড়িত থকা সন্দেহত ইতিমধ্যে তেওঁৰ ওপৰত বিভাগীয় তদন্ত চলি আছে, তেওঁকো নিলম্বন কৰা হৈছে। আৰু আমি যি জানিব পাৰিছোঁ যোৰহাটৰ জিলা আয়ুক্ত ডাঙৰীয়াৰ পৰা যে ইতিমধ্যে বিভাগীয় তদন্ত আৰম্ভ হৈছে আৰু তদন্ত যদি দোষী সাব্যস্ত হয় তেনেহ'লে সেইগৰাকী মণ্ডলে বা যি দোষী সাব্যস্ত হোৱা বিষয়া কৰ্মচাৰীয়ে চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। প্ৰায় 2 মাহ পূৰ্বে ঘটনা সংঘটিত হৈছিল আৰু বৰ্তমান তাৰ তদন্ত ইতিমধ্যে যোৰহাটৰ জিলা আয়ুক্তগৰাকীয়ে ঘোষণা কৰিছে। বিভাগীয় তদন্ত ইতিমধ্যে চলি আছে। কাৰণ দৰ্শোৱা জাননী জাৰি কৰা হৈছে দুয়োগৰাকী মণ্ডললৈকে আৰু ইতিমধ্যে তেওঁলোক দুয়োগৰাকীকে নিলম্বন কৰা হৈছে। এই সন্দৰ্ভত যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানী ডাঙৰীয়াই কি কৈছিলে আমি নিউজ18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এবাৰ তেখেতৰ ভাষ্য শুনাই দিব বিচাৰিছোঁ। আমি এটা অবজাৰভেশ্যন এটা পাইছিলোঁ আমাৰ যিটো যোৰহাট পশ্চিম ৰাজহ চক্ৰ আছে, পশ্চিম ৰাজহ চক্ৰ অফিচত সবাইবন্ধা এৰিয়াৰ এটা যোনজন মণ্ডল আছিলে, আমি সেই এৰিয়াৰ এটা জাষ্ট ৰেগুলাৰ আমাৰ যিটো ইনস্পেকশ্যন হয়, ৰেগুলাৰ চাৰ্কেল ইনস্পেকশ্যন বা ৰেগুলাৰ ৰেকৰ্ড ইনস্পেকশ্যনত আমি পাইছিলোঁ যে এটা ছেটেলমেণ্ট কেছ আমি পাইছিলোঁ। সেই ছেটেলমেণ্ট কেছটো যেতিয়া মই প্ৰিলিমিনাৰী ইনকুৱাৰী কৰিলোঁ তেতিয়া আমাৰ ADC ৰেভিনিউ মই দায়িত্ব দিছোঁ। আমাৰ ADC ৰেভিনিউ তেতিয়া পংকজ বৰা আছিলে।
তেখেতে অলপ ৰেকৰ্ডছটো মোক ইনকুৱাৰী কৰি মোক জনাইছে যে তাতে এটা ছেটেলমেণ্ট হৈছিলে যে ছেটেলমেণ্টটো ডিউ প্ৰচিজাৰ ফ'ল' হোৱা নাই আমি এটা অবজাৰ্ভেশ্যন পাইছিলোঁ এইটো আজিৰ পৰা around 2 months আগৰ কথা যিমান মোৰ মনত আছে তেতিয়া আমি ইমিডিয়েটলি এটা ইনকুৱাৰী অৰ্ডাৰ কৰিলোঁ আমাৰ চাৰ্কল অফিচাৰ যোৰহাট ৱেষ্ট ৰেভিনিউ চাৰ্কলক চাৰ্কল ইনকুৱাৰী দিলোঁ সেই ইনকুৱাৰীত আমি গম পাইছোঁ যে তাতে এটা ডিজিটেল ৰেকৰ্ড কাৰেকশ্যন হৈছিলে ডিজিটেল ৰেকৰ্ড কাৰেকশ্যনত ফিজিকেল যিটো চিঠা কপি থাকে সেই ফিজিকেল চিঠা কপিৰ পৰা ডিজিটেল ৰেকৰ্ডত এইটো ছেটেলমেণ্ট অৰ্ডাৰটো উঠোৱা হৈছিলে যেতিয়া আমি ফিজিকেল ৰেকৰ্ডটো ইনকুৱাৰীত আমাৰ অফিচাৰে চালে তেতিয়া ফিজিকেল চিঠাত যেতিয়া চালে কনচাৰ্ণ এলাৰে তাতে এটা নোট আছিলে যে বহুত বছৰ আগৰ এটা হুকুম মৰ্মে আই থিংক 2010 আগৰ এক্সেক্টলি মোৰ এতিয়া মনত নাই মই ৰেকৰ্ডছ দিব পাৰিম 2011 বা 10 আগৰ এটা হুকুম মৰ্মে সেই ছেটেলমেণ্টটো কৰা হৈছিলে আৰু সেই ফিজিকেল ৰেকৰ্ডত আপডেটেড আছিলে আৰু সেই ফিজিকেল ৰেকৰ্ডৰ পৰা অনলাইন উঠিছিলে তেতিয়া কিবা মোৰ এটা ডাউট গ'ল সেইকাৰণে মই ফাৰ্ডাৰ ইনকুৱাৰী কৰিলোঁ ফাৰ্ডাৰ ইনকুৱাৰী কৰি আমি গম পাইছোঁ যে সেই যিটো ৰেকৰ্ড ফিজিকেল চিঠাত আপডেট হৈছিলে সেইটো কাৰেক্টলি হোৱা নাই ডিউ প্ৰচিজাৰ ফ'ল' হোৱা নাই এনে জাষ্ট ফিজিকেল চিঠাত কোনোবাই উঠাই দিছিলে এণ্ড ৱেন মণ্ডলক যেতিয়া কুৱেশ্যন কৰা হৈছিলে তেখেতে ডিনাই কৰিছে যে মই এইটো লিখা নাই যাৰ চাইন আছিলে তাৰ হেণ্ড ৰাইটিং কোনোবা বেলেগে লিখিছিলে এক্সেক্টলি কোনে লিখিছিলে কি লিখিছিলে এতিয়ালৈকে আমি গম নাপাওঁ কিন্তু যিহেতু এই কনচাৰ্ণ লটৰ কেছ সেই মণ্ডলজনে নিজে জানিব লাগিছিলে তাৰ নেগলিজেঞ্চৰ ওপৰত আমি এটা ইনকুৱাৰী কৰিলোঁ আৰু তাৰ লগতে এজন আৰু মণ্ডল তাতে ইনভলভ হৈ গৈছিলে সিয়ে মানে যোনজন ডিলিং এছিষ্টেণ্ট থাকে যোনে অনলাইন আপডেট কৰে ৰেকৰ্ডছটো তেখেতৰ তাত গৈ সেই ৰেকৰ্ডছটো আপডেট কৰোৱাইছিলে মানে তাৰ এৰিয়াও নহয় কিন্তু তাৰ ইণ্টাৰেষ্টটো আমি তো সেই দুজনৰ মণ্ডলৰ ওপৰত যিহেতু সন্দেহ হৈছিলে মই ইনকুৱাৰী কৰিলোঁ ইনকুৱাৰী কৰাৰ পিছত গম পালোঁ যে তেওঁলোকৰ নেগলিজেঞ্চ আছে ইমিডিয়েটলি আমি একশ্যন ল'লোঁ দুজনে এলাৰে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট আগতে মণ্ডল কৰিছিলে দুজনে এলাৰে ষ্টেট কাৰ্ডাৰৰ এলাৰে তো এইটো একশ্যন DLR অফিচৰ পৰা হয় ইমিডিয়েটলি মই ইনকুৱাৰী ৰিপৰ্টটো ডিটেইল ৰিপৰ্ট বনাই DLR ছাৰক পঠিয়াই দিছিলোঁ আৰু ওভাৰ ফোনো ছাৰক জনালোঁ যে ইমিডিয়েটলি আমি একশ্যন ল'ব লাগে যিহেতু এনেকুৱা একশ্যন আমি ল'লে তেতিয়াহে এই এনেকুৱা কেছেছটো ফাৰ্ডাৰ ইন ফিউচাৰ নহ'ব সেইটো এক্সেক্টলি কেতিয়া হৈছে মই নাজানো এইটো আমাৰ পিৰিয়ডত হৈছে নে তাৰ আগত হৈছে এইটোও নাজানো বিকজ এই ফিজিকেল ৰেকৰ্ডটো কেতিয়াৰ কাৰেক্টেড এতিয়া পেন চাই ক'ব নোৱাৰে টু ফৰেনচিক কৰিব লাগিব সেইকাৰণে ইমিডিয়েটলি পঠোৱা হৈছে তেওঁলোকৰ ইতিমধ্যে আই থিংক 15 days বেক ছাছপেনশ্যন অৰ্ডাৰো ওলালে দুজনে এলাৰে ছাছপেণ্ড কৰা হৈছে DLR অফিচৰ পৰা আজি তেওঁলোকক শোকজো কৰা হৈছে আৰু শোকজ ডিপাৰ্টমেণ্টেল প্ৰচিডিং ইনিচিয়েট কৰা হৈছে আৰু তেওঁলোকৰ এগেইনষ্টত ষ্ট্ৰিক্টলি একশ্যন কৰা হ'ব অব্যাহত থাকিব ছাৰ আপুনি যিটো ষ্ট্ৰিক্টলি মনিটৰ কৰি আছে এনেকৈ যদি কোনোবাই কৰে আকৌ চাগে এক্সেক্টলি এনেকুৱা যদি কিবা কেছ থাকে আমি ইমিডিয়েটলি ইনকুৱাৰী কৰিম ইনকুৱাৰী কৰি আমি যাৰ দোষ থাকে আমি ইমিডিয়েটলি একশ্যন ল'ম যাতে তেনেকুৱা একো ইছ্যু নহয় আৰু আমাৰ লেণ্ড ৰেকৰ্ডছটো পিউৰিফাই হৈ থাকে আৰু যিটো লেণ্ড পজেশ্যন আছে তাৰ কোনো ইছ্যুজ নহয় মণ্ডলৰ নাম এজনৰ আছিলে অনিমেশ শইকীয়া আৰু এজনৰ আছিলে মুনীন বৰা হয় আমি ইতিমধ্যে শুনালোঁ এই সন্দৰ্ভতে সমগ্ৰ ঘটনা সন্দৰ্ভত যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানী ডাঙৰীয়া কি মন্তব্য আগবঢ়াইছে দৰাচলতে যোৰহাটৰ জিলা আয়ুক্তগৰাকীৰ তৎপৰতাতে এই ভয়ংকৰ জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে মই দেখুৱাইছোঁ যে মোৰ পিছফালে থকা যোৰহাট পশ্চিম ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় ইয়াতে সেই জালিয়াতি সংঘটিত হৈছিলে আৰু অনিমেশ শইকীয়া নামৰ যিগৰাকী মণ্ডল সেই মণ্ডলগৰাকীৰ বিৰুদ্ধে বৰ্তমান বিভাগীয় তদন্ত আৰম্ভ হৈছে তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী ইতিমধ্যে প্ৰেৰণ কৰা হৈছে তাৰ সমান্তৰালকৈ যিটো লাটত এই ঘটনা সংঘটিত হৈছিলে তাৰ মণ্ডল হৈছে মুনীন বৰা আৰু মুনীন বৰাই আমাক জানিবলৈ দিয়া মতে তেওঁৰ অগোচৰে তেওঁ এই বিষয়ে একো জানিব পৰা নাছিলে যে তেওঁৰ দায়িত্বত থকা যিসমূহ চৰকাৰী নথি সেই চৰকাৰী নথিত কোনো লোকে সেই জালিয়াতিৰে চৰকাৰী নিৰ্দেশনা লিপিবদ্ধ কৰিছিলে এক ভুৱা চৰকাৰী নীতি নিৰ্দেশনা লিপিবদ্ধ কৰিছিলে আৰু তাৰ জৰিয়তে অনিমেশ শইকীয়াই ডিজিটেল আপগ্ৰেডেশ্যন কৰিবলৈ চেষ্টা কৰাই নহয় ডিজিটেল আপগ্ৰেডেশ্যন কৰিছিলে সেই নিৰ্দেশনা আৰু এগৰাকী লোকক সেই চৰকাৰী ভূমি আবণ্টন দিয়াৰ সেই তেনেধৰণে কৌশল ৰচিছিলে আৰু এই ঘটনা পোহৰলৈ আহে যোৰহাটৰ জিলা আয়ুক্তগৰাকীৰ যিহেতু যোৰহাটৰ জিলা আয়ুক্তই এক নিৰ্দিষ্ট মাহটোত কেইবাবাৰো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়সমূহলৈ যায় আৰু সেইবোৰ পৰিদৰ্শন কৰি তাৰ কাম কাজৰ বুজ লয় আৰু তেনে পৰিস্থিতিতে এই সমগ্ৰ ঘটনাটো দৃষ্টিগোচৰ হৈছিলে জিলা আয়ুক্তগৰাকীৰ আৰু তাৰ পিছতে তদন্তৰ নিৰ্দেশ দিয়া হৈছিলে আৰু তদন্তত এই বিস্ফোৰক তথ্য পোহৰলৈ আহে যে যি সময়ত সৰ্বসাধাৰণ ৰাইজ এই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আহি একাংশ চৰকাৰী কৰ্মচাৰীৰ
তেওঁলোকৰ কামসমূহ সময়মতে কৰি নিদিয়াৰ বাবে কিমান তাঁতবাতি কৰিব লগা হয় আৰু তাৰ বিপৰীতে আমি দেখুৱাইছোঁ যে এনেধৰণৰ 2-1 মণ্ডলৰ বাবে সমগ্ৰ বিভাগটোৰ বদনামৰ ভাগি হ'ব লগা হয় আৰু অনিমেষ শইকীয়াই যি কাণ্ড সংঘটিত কৰিছে বা তেওঁৰ বিৰুদ্ধে যি তেওঁৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগ উত্থাপন হৈছে যে মুনীন বৰা নামৰ মণ্ডলজনৰ দায়িত্বত থকা নথিপত্ৰ বা তেখেতৰ দায়িত্বত থকা যি ভূমি আছিলে যোৰহাট সবাই বন্ধাত সেই ভূমিখিনি সেই চৰকাৰী ভূমি এগৰাকী বেংগলী সম্প্ৰদায়ৰ লোকক আবণ্টন দিয়া হৈছিলে ছেটেলমেণ্ট দিয়া হৈছিলে আৰু তাৰ বাবে যি চৰকাৰী প্ৰক্ৰিয়া সেই চৰকাৰী প্ৰক্ৰিয়া যিখিনি নিৰ্দেশনাৰ প্ৰয়োজন হয় সেই নিৰ্দেশনা লিপিবদ্ধ জালিয়াতিৰে ভুৱা নিৰ্দেশনা লিপিবদ্ধ কৰা হৈছিলে চৰকাৰী নথিত আৰু সেইটো দেখা গৈছিলে আজিৰ পৰা প্ৰায় 10 বছৰ পূৰ্বৰ এটা নিৰ্দেশনা কিন্তু সেয়া ভুৱা আছিলে জালিয়াতিৰে কৰা আছিলে আৰু সেই কথা দৃষ্টিগোচৰ হৈছিলে যোৰহাটৰ জিলা আয়ুক্তগৰাকীৰ কিয়নো যিটো চৰকাৰী নীতি নিয়ম ব্যৱস্থাৰ মাজেৰে গৈ এনেধৰণৰ চৰকাৰী ভূমি আবণ্টন দিয়া হয় বা ছেটেলমেণ্ট কৰা হয় সেই নীতি নিৰ্দেশনাসমূহ তাত পালন কৰা হোৱা নাছিলে আৰু যেতিয়া সেইখিনি তন্নতন্নকৈ পৰীক্ষা কৰা হয় বা সেই ভূমিখিনি কেনেধৰণে আবণ্টনৰ ব্যৱস্থা কৰিছিলে তেতিয়া দেখা গৈছিল যে অনিমেষ শইকীয়া নামৰ সেই মণ্ডলগৰাকীয়ে ডিজিটেল আপগ্ৰেডেশ্যনৰ বাবে সেই বেলেগ এটা লাটৰ সেই নথিসমূহ আনি বিশেষকৈ এই মাটিখিনিৰ সেইজন ব্যক্তিক নামত আবণ্টন কৰাৰ যিটো ডিজিটেল আপগ্ৰেডেশ্যন তাৰ বাবে তেখেতে প্ৰচেষ্টা অব্যাহত ৰাখিছিল আৰু তেতিয়াই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ইতিমধ্যে যিহেতু এই সমগ্ৰ নথিপত্ৰখিনি দায়িত্বত আছিলে মুনীন বৰা নামৰ মণ্ডলজন আৰু তেখেতে ইতিমধ্যেই এই স্বীকাৰোক্তি দিছে যে তেখেতৰ অগোচৰে সকলোখিনি সংঘটিত হৈছে আৰু তেখেতৰ দায়িত্বত নথিসমূহ থাকিলেও সেই নথিসমূহ কোনো লোকে হয়তো চোৰাংকৈ বা মনে মনে লৈ তাতে সেই জালিয়াতি সংঘটিত কৰিছিল বুলি তেখেতে ভাষ্য প্ৰদান কৰিছে গতিকে তেখেতৰ কৰ্তব্যত গাফিলতি বা নেগলিজেন্সৰ বাবে ইতিমধ্যে তেখেতকো নিলম্বন কৰা হৈছে ইতিমধ্যে বিভাগীয় তদন্ত আৰম্ভ হৈছে আৰু এই ভয়ংকৰ জালিয়াতিৰ সৈতে জড়িত থকাৰ কথা নিশ্চিত প্ৰমাণ হ'লে ইয়াৰ বাবে দোষী সাব্যস্ত হোৱা চৰকাৰী কৰ্মচাৰী বা মণ্ডলে চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে বুলি আমি জানিব পাৰিছোঁ আৰু এই ক্ষেত্ৰত এনেধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ ওপৰত যোৰহাটৰ জিলা আয়ুক্তগৰাকীয়ে তীক্ষ্ণ দৃষ্টি ৰখা হ'ব বুলি আমাক জানিবলৈ দিছে আৰু সৰ্বসাধাৰণ ৰাইজে যিসমূহ কাম লৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আহে বা ৰাজহ বিভাগলৈ আহে সেইসকল লোকো যদি কোনো সমস্যাৰ সন্মুখীন হয় তেনেহ'লে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ যোৰহাটৰ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনাইছে আৰু আটাইতকৈ ডাঙৰ খবৰটো আমি আপোনালোকক জনাইছোঁ যে এনেধৰণে জালিয়াতিৰে মাটি আবণ্টন দিয়াৰ এক ঘটনাৰ সৈতে সাঙুৰ খাই পৰি যোৰহাটৰ দুগৰাকীকৈ মণ্ডলক ইতিমধ্যে নিলম্বন কৰা হৈছে তেওঁলোকৰ বিভাগীয় তদন্ত আৰম্ভ হৈছে কাৰণ দৰ্শোৱা জাননী জাৰি কৰা হৈছে আৰু এই তদন্তত দোষী সাব্যস্ত হ'লে ইয়াৰ সৈতে জড়িত মণ্ডলেই হওক বা অন্য বিষয়া কৰ্মচাৰীয়ে হওক তেওঁলোক চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে